কলিয়াবৰৰ এজন অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু ভাস্কৰ্য শিল্পৰ প্ৰতিভা। কলিয়াবৰৰ দেউৰী চিলাবন্ধাৰ গাঁৱৰ প্ৰবীণ ভাস্কৰ্য শিল্পী সৰ্বেশ্বৰ কাকতিয়ে শিক্ষকতা জীৱন শেষ কৰি ঘৰত বিনা কাৰণত বহি নাথাকি নিজৰে হাতৰ পৰশত প্ৰাণ দিছে বহু ভাস্কৰ্য কলাৰ। তাৰে বহু উদাহৰণ এয়া। সৰ্বেশ্বৰ কাকতিয়ে নিজৰ ঘৰত থকা বাঁহ কাঠেৰে নিৰ্মাণ কৰি উলিয়াইছে এই ভাস্কৰ্য শিল্পসমূহ। মহাদেৱৰ প্ৰতিমা ভাগ বনোৱা কথা মই এটা হেৰিয়াৰ কাৰণে মই কৰিছিলোঁ যে আমাৰ সন্মুখত যিখন শিৱথান আছে, শিৱথানখনত মই কিছুদিন ধৰি পেলাই কিবা এটা দিম বুলি মনত অভ্যাস কৰি আছিলোঁ। তাৰপিছত চিন্তা কৰি পেলাই মই পালোঁ যে নাই তেওঁৰ এই প্ৰতিমা ভাগকে বনাই দিয়াটো ভাল হ'ব, কিন্তু প্ৰতিমা ভাগ দিয়া হ'ব কিহৰে? গতিকে তেতিয়া চিন্তা কৰি মই কৰিলোঁ কি যে পৰিকল্পনা আৰম্ভ কৰিলোঁ। পৰিকল্পনাটো মানে চিমেণ্টৰে বনাম নে কাঠৰে বনাম নে কিহৰে বনাম, এই কথাটো মোৰ প্ৰথমতে চিলেকশ্যন। আৰু তাৰপিছতে কি হ'ল যে চিন্তা কৰি চালোঁ যে মোৰ ঘৰতো কাঠ আছে যথেষ্ট, গতিকে কাঠৰ মোৰ বটালিৰে কাম কৰিবও পাৰোঁ, সুবিধা হয়। সেইকাৰণে মই বুলি কৰিলোঁ কাঠৰে বস্তুটো এটা প্ৰস্তুত কৰিবৰ কাৰণে মই চিন্তা কৰিলোঁ। ইয়াত আপোনাৰ অন্য কাঠ একো নাই, খালি 1 নম্বৰ পূৰা গমাৰি কাঠ আছে। আৰু তাৰ বাহিৰে মাত্ৰ এই ভৰিকেইটা হাতকেইটা কৰৈ কাঠ আছে, কৰৈ সাৰ কাঠ। তাৰ বাহিৰে বেলেগ কাঠ একো নাই। আৰু তাৰ বাহিৰে আপোনাৰ অন্য বস্তুৰ ভিতৰত নাই। মই সম্পূৰ্ণ কাঠৰ আহতে বনাইছোঁ। এই বস্তুখিনি বনোৱা বস্তুখিনি মই প্ৰদৰ্শন কৰিবলৈ বৰ্তমান ব্যৱস্থা হোৱা নাই, কিন্তু মই বনাই ৰাখিছোঁ, সংৰক্ষণ কৰি ৰাখিছোঁ। পৰৱৰ্তী সময়ত যেতিয়া মোৰ সম্পূৰ্ণ হৈ উঠিব তেতিয়া আপুনি ব্যৱহাৰ কৰিম। কলিয়াবৰৰ পৰা লুকুমণি বৰাৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।